হেল্ল' এভৰিৱান, আজি এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো হৈছে মোক প্ৰায় মানুহে কমেণ্ট কৰি থকা এটা ভিডিঅ', ৰিকুৱেষ্ট কৰি থকা এটা ভিডিঅ' বনাবলগীয়া হ'ল মোৰ। এনেতো মই ইউটিউবত ভিডিঅ' নবনাওঁ, সময়ৰ কাৰণে মই তেনেকুৱা বনোৱা হোৱা নাই। এই কেইদিন ধৰি নহয়, প্ৰায় মাহ ধৰি তেনেকুৱা ভিডিঅ' মই নবনাওঁ। আজি এইটো মষ্ট ৰিকুৱেষ্টেড ভিডিঅ' হয়। চবৰে মোক সুধি আছিলে, এটা ৰিকুৱেষ্ট কৰি আছিলে যে ভিডিঅ' এটা বনাবই লাগে, যে কিহৰ ওপৰত, যে আমাৰ নগাঁও ল' কলেজৰ ওপৰত, যে নগাঁও ল' কলেজৰ এডমিশ্যন কেতিয়া, এডমিশ্যন ফিজ কেতিয়া, কিমান, কি কৰিব লাগিব, কেনেকৈ এডমিশ্যন ল'ব লাগিব, সকলোখিনি চবে সুধি আছে মোক। তো মই ভাবিছোঁ এইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিওঁ, যাতে সকলোৰে সুবিধা হয়। আৰু সকলোৱে মোক সুধিও আছে, সকলোৱে মোক কৈও আছিলে যে ভিডিঅ' এটা বনাই দিব লাগে। তো তাৰে ওপৰত ভিত্তি কৰি মই আজি ভাবিছোঁ ভিডিঅ' এটা বনাই দিওঁ। অকণমান সময়ৰ সালসলনি বুজি মই এই ভিডিঅ'টো বনাব লৈছোঁ যিহেতু। আৰু মই এই একফালৰ পৰা চব কৈ দিম, আপোনালোকক জনাই দিম যে আচলতে নগাঁও আইন মহাবিদ্যালয়ত, নগাঁও ল' কলেজত যে কেনেকুৱা ধৰণৰ কেনেকৈ পদ্ধতিৰে আপোনালোকে এডমিশ্যন ল'ব পাৰিব, আৰু সকলোখিনি জানিব পাৰিব, তথ্যখিনি জানিব পাৰিব যে এডমিশ্যনৰ লৈ পেলাই একদম কেনেকুৱা ক্লাছ হয়, কি হয়, কি ছাবজেক্ট হয়, মই সকলোখিনি আপোনালোকৰ এই ভিডিঅ'ৰ জৰিয়তে বুজাই দিম আজিৰ ভিডিঅ'টো। তো বলক ভিডিঅ'টো বেছি দেৰি নকৰি ইয়াৰ পৰা আৰম্ভ কৰোঁ। নগাঁও আইন মহাবিদ্যালয়, যদি ফাৰ্ষ্টটো মই ক'ব যাওঁ আপোনালোকক যে নগাঁও আইন মহাবিদ্যালয়ত কেনেকৈ এডমিশ্যন ল'ব পাৰি, কেনেকৈ ধৰণৰ এডমিশ্যন পদ্ধতিৰে আৰম্ভ হয়। আপোনালোকে কি কৰিব, ফাৰ্ষ্টটো আপোনালোকৰ অনলাইন এপ্লাই কৰিব লাগিব। কোনো কম্পিউটাৰত যাওক বা কোনো আপোনাৰ মোবাইলতে হওক, আপোনাক সেইটো এপ্লাই কৰক। নগাঁও যিটো অফিচিয়েল সিহঁতৰ ৱেবছাইট আছে, সেইটোত আপোনালোকে কি কৰিব লাগিব, এডমিশ্যনটো ল'ব লাগিব, অনলাইনটো কৰিব লাগিব। অনলাইনটো কৰাৰ পিছত আপোনালোকে কলেজত এণ্ট্ৰেঞ্চ দিব লাগিব। এই এণ্ট্ৰেঞ্চটো আপোনালোকে কেতিয়া হয় সেয়াও মই আপোনালোকক জনাই দিম বাৰু পিছলৈ। তাৰপিছত এণ্ট্ৰেঞ্চটো দিব লাগিব। ইয়াতে আৰু এটা কথা, এণ্ট্ৰেঞ্চত কি কুৱেশ্যন আহে, চবে মোক সুধি আছিলে যে মেক্সিমামে, যে দাদা এণ্ট্ৰেঞ্চত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব, বা কেনেকুৱা ধৰণৰ লিখিব লাগিব, বা কি আহিব। মই আপোনালোকক এণ্ট্ৰেঞ্চৰ বিষয়ে অলপ কৈ দিছোঁ। চাওক, এণ্ট্ৰেঞ্চত কি হয়, এণ্ট্ৰেঞ্চত চব আউট নলেজ আহে, জিকে আহে। ধৰক আপোনাৰ কিমান মাৰ্কছৰ আছিল সেয়া মই পাহৰিছোঁ একচুৱেলি। এটা ৰিপৰ্ট ৰাইটিং আহিব, আৰু মেথছৰ আহিব, এণ্ড ইংলিছ আহিব, গ্ৰামাৰ আহিব, আৰু জিকে আহিব। এইখিনি আহিব, একদম সহজে আহিব। অপশ্যনেল থাকিব, 4টা অপশ্যন থাকিব, যেনেকৈ MCQ আছিলে তেনেকুৱা ধৰণৰ MCQ অপশ্যন থাকিব। এই কুৱেশ্যন পেপাৰতে এনচাৰ শ্বীট তেনেকুৱা থাকিব। এই কুৱেশ্যন পেপাৰ আপোনালোকৰ দিয়া নহ'ব, সিহঁতৰ লৈ যাবগৈ। কুৱেশ্যন পেপাৰতে এনচাৰ শ্বীট দিয়া হ'ব, আৰু সেইখিনিতে আপোনালোকে এনচাৰ কৰিব লাগিব। আৰু কি হয়, এণ্ট্ৰেঞ্চত যদি পায় তেতিয়া এডমিশ্যন ল'ব পাৰিব, যদি এণ্ট্ৰেঞ্চত নাপায় তেতিয়া এডমিশ্যন ল'ব নোৱাৰে। কিন্তু ইয়াতে আৰু এটা কথা আছে, ধৰক BA LLB যিটো হয়, এইটো হৈছে আপোনাৰ 60টা ছিট থাকে। যদি এই 60টা ছিটত যদি আপোনালোকে কোনোবাই যদি এডমিশ্যন নলয়, ধৰক আপোনালোকে 60জন নহয়, ধৰক 100+ মানুহে এণ্ট্ৰেঞ্চ দিছে, আৰু সেই টোটেল ছিট হৈছে 60টা। তো যদি আপোনালোকে 100 মানুহৰ ভিতৰত যদি 60 মানুহে পালে, আৰু 40টা বাদ গ'ল অলৰেডি, তাৰপিছত কিছুমানৰ আছে এনেকুৱা, ধৰক বেছি মাৰ্ক পাইছে, সিহঁতক ৱেইটিঙত ৰাখি থ'ব। ধৰক সেই 60জনৰ ভিতৰত যদি কোনোবাই এডমিশ্যন নলয়, তে সেই ৱেইটিঙত থকা মানুহবিলাকে ইয়াতে আকৌ সিহঁতে কল কৰিব, কলেজৰ পৰা কল কৰিব, আপুনি এডমিশ্যন ল'ব পাৰিব। আৰু যদি 60জনৰ ভিতৰত 60জনে যদি লৈ এডমিশ্যন, তেতিয়া আপোনালোকে সেই ৱেইটিঙত থকা মানুহবিলাকো এডমিশ্যন ল'ব নোৱাৰিব। এইটো হৈছে ছেকেণ্ড নম্বৰ। থাৰ্ড নম্বৰ হৈছে, মানুহে কিছুমানে সুধি আছিলে মোক BA আৰু BA LLB, BA LLB আৰু LLB এই দুটা মাজত পাৰ্থক্য কি হয়, মই আপোনালোকক ভালকৈ বুজাই দিছোঁ। চাওক, BA LLB হৈছে আপোনাৰ BA প্লাছ LLB, আপোনাৰ 5 ইয়াৰ। যোনটো BA LLB এইটো হৈছে 5 ইয়াৰ্ছ, যোনটো LLB এইটো হৈছে 3 ইয়াৰ্ছ। কোনটো হয়, ধৰক আফটাৰ গ্ৰেজুৱেশ্যন পাছ কৰি যিটো আহে এইটো হৈছে LLB, আৰু আফটাৰ HS পাছ কৰি যোনটো আহে এইটো হৈছে আপোনাৰ BA LLB। BA LLB আপোনাৰ কি হয়, ধৰক 5 ইয়াৰ্ছ BA LLB। BA LLB আপোনাৰ BA প্লাছ LLB, ধৰক BAও কমপ্লিট হ'ব আপোনাৰ, LLBও কমপ্লিট হ'ব আপোনাৰ। এই দুটা হৈছে BA LLB মিলাই পেলাই। ধৰক এনেতো আপোনালোকে
বি এ পাছ কৰাতে আপোনালোকৰ 4 বছৰ এইবাৰ কেইবছৰ হয় এইটো মই ভালকৈ গম নাপাওঁ কিন্তু আপোনালোক LLB পঢ়ে তেতিয়া 5 বছৰ মানে আপোনালোক কমপ্লিট হৈ যাব টোটেল তেতিয়া সময়টো মানে কম হৈ গৈছে বাচি গৈ আছে সময়টো মানে তেতিয়া সোনকালে মানে আপোনালোকৰ ডিগ্ৰীটো কমপ্লিট কৰিব পাৰিব এইটোৱে বুজা গৈছে তো LLB হৈছে আপোনাৰ 3 ইয়াৰ্ছ মানে আফটাৰ গ্ৰেজুৱেশ্যন পাছ কৰি যিটো আহে এইটো হৈছে 3 ইয়াৰ্ছ অনলি এইটোত ল ছাবজেক্ট পাব এইটোত কোনো ধৰণৰ বেলেগ ছাবজেক্ট নাপায় অনলি ল ছাবজেক্ট পাব আৰু BA প্লাছ LLB যোনটো হৈছে এইটোত হৈছে আপোনালোকৰ BA ছাবজেক্ট পাব আপোনাৰ LLB ছাবজেক্ট পাব যিটো 5 বছৰ হয় এইটো 3 ইয়াৰ্ছত মানে BA টো কমপ্লিট হ'ব আৰু 2 ইয়াৰ্ছত মানে এইটো আপোনাৰ LLB কোৰ্সটো কমপ্লিট হ'ব এনেকৈ হয় আৰু নতুনকৈ ইয়াতে আমাৰ এটা কোৰ্স কমপ্লিট মানে এড কৰিলে এইটো হৈছে BCom LLB যদি আপোনালোকে ভাবিছে যে BComৰ পৰা মানে আপোনাৰ BCom পাছ কৰি আহিছে যদি ভাবিছে ল পঢ়িম তেতিয়াও এইটো ইয়াতে পঢ়িব পাৰিব কাৰণ নতুনকৈ কোৰ্স আনিলে 1 বছৰ প্ৰায় হৈ গ'ল এই কোৰ্সটো গুচি গ'ল 1 বছৰ আৰু নতুনকৈ যদি কোনোবাই যে বহুত আছে এনেকুৱা ষ্টুডেণ্ট আছে ধৰক BComৰ পৰা আহিছে কিন্তু BA বহুত হাৰ্ড পাইছে টান পাইছে কিন্তু নতুনকৈ ইয়াত এটা কোৰ্স সোমালে BComও আপোনালোক পঢ়িব পাৰিব BCom LLB কৰিব পাৰিব এইটো একো প্ৰবলেম নাই আপোনালোকৰ যদি BComৰ পৰা আহে কিন্তু এইটো বহুত ষ্টুডেণ্টে ইয়াতে ল'ব পাৰিব এইটো হৈছে 3rd নম্বৰ তো 4th নম্বৰ হৈছে যে এডমিশনটো কিমান ফিজ বহুতে সুধিছে এডমিশন কিমান ফিজ বা বছৰি নে মাহত তেনেকৈ ফিজ দিব লাগে কি মই কৈ দি আছোঁ আপোনালোকক যেতিয়া ধৰক আপুনি এডমিশন ল'ব তেতিয়া 33,500 টকা ইয়াতে কলেজে এডমিশন দিব লাগিব আৰু ধৰক 5 ইয়াৰ্ছ মানে 10টা সেমিষ্টাৰ এটা বছৰত দুটাকে সেমিষ্টাৰ এটা সেমিষ্টাৰৰ পিছে আপোনালোকক 22,000 টকাকে দিব লাগিব আৰু যিটো আপোনালোকৰ ফৰ্ম ফিলআপ হয় ফৰ্ম ফিলআপৰ নিজে হেতু কৰিব লাগিব এইখিনি হৈছে আপোনাৰ 4th তো 5 নম্বৰ হৈছে আপোনাৰ যে আমাৰ নগাঁও আইন মহাবিদ্যালয়ত যে ক্লাছ পাতি কেনেকুৱা ধৰণৰ হয় বা টিচিং মানে কেনেকুৱা একদম খুবেই ভাল মই কৈছোঁ নিজৰ এক্সপিৰিয়েঞ্চ মতে কাৰণ আমি ইয়াত পঢ়ি আছোঁ আমি গম পাই আছোঁ যে আমাৰ ল কলেজখনত একদম বহুত টিচিংসকলে বহুত চেষ্টা কৰে বহুত পঢ়াই ভালকৈ একদম একো টেনশ্যন ল'ব নালাগে বাকী ইয়াতে আহক এডমিশ্যন লওক আৰু পঢ়ক যদি আপোনাৰ ভাল লাগে আৰু যে নগাঁও আইন মহাবিদ্যালয়ত মই পঢ়িম বিচাৰিছে তেতিয়া আপোনাৰ এতিয়া এডমিশ্যন অনলাইন এপ্লাই কৰক আৰু ইয়াতে এডমিশ্যন লওক বাকী একো কথা নাই আৰু যদি মই কিবা ভুল কৈ থাকোঁ এয়া আপোনালোকে ক্ষমা কৰি দিব আৰু যদি আপোনালোকে কিবা জানিব বিচাৰিছে ভিডিঅ'টোত কমেণ্ট এটা কৰিব যে সুধিব পাৰে মোৰ ইনষ্টাগ্ৰাম অফিচিয়েল একাউণ্ট হয় চাইদ আৰমান ইয়াতো আপোনালোকে মেছেজ দিব পাৰে কিবা সুধিব থাকিব হ'লে আজিলৈ এইখিনিয়ে সামৰিছোঁ আৰু যদি কিবা সুধিবলগীয়া আছে মোৰ ইনষ্টাগ্ৰামত আকৌ এবাৰ কৈ দিছোঁ মই চাইদ আৰমান তাতে অফিচিয়েল একাউণ্ট হয় মোৰ তাতে আপোনালোকে মেছেজ দিব পাৰে কিবা সুধিব হ'লে কিবা জানিব হ'লে ধন্যবাদ